নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, ক্ৰিষ্টেল হিলাৰ, ৰেইকি হিলাৰ, নিউমাৰলজিষ্ট। আজি মই এক্সেছ বাৰৰ এটা ফিডবেকৰ ওপৰত এই ভিডিঅ'টো বনালোঁ। ৰিচেণ্টলি মই কেইদিনমানৰ পৰা এক্সেছ বাৰৰ দ্বাৰা এক্সাম কেণ্ডিডেটছবিলাকে কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ ওপৰত কেইবাটাও ভিডিঅ' দিলোঁ। আৰু বহুতে আহি পেলাই ছেশ্যন ল'লে এক্সাম কেণ্ডিডেটে, লোৱাৰ পাছত তেওঁলোকে খুব ভাল ৰিজাল্ট পাইছে। যোৱাকালি কি হ'ল এটা ঘটনা, হায়াৰ ছেকেণ্ডেৰী এক্সাম দি থকা ষ্টুডেণ্ট এগৰাকী মোৰ স্কুলৰে ষ্টুডেণ্ট হয়, কিন্তু মোৰ লগত তেনেকৈ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে মোৰ লগত ইমান এটা চিনাকি নাই বাৰু, কিন্তু দেখা পাওঁ ষ্টুডেণ্টগৰাকী। তেওঁ প্ৰথম পৰীক্ষাৰ দিনাখন দিলে, 11 তাৰিখে আছিলে ফাৰ্ষ্ট এক্সামটো, ইংলিছ আছিলে। 11 তাৰিখে এক্সাম দি অহাৰ পাছৰ পৰা ছোৱালীজনীয়ে পঢ়িব নোৱাৰে, টোপনি অহা নাই। তো এক্সামৰ 2-3 দিনমান আগৰ পৰাই তাই টোপনিটো নহা হৈছিলে বোলে, কিন্তু টোপনি নাহিলে কি কৰে, উঠি পেলাই কিতাপেই পঢ়ি থাকে, তেনেকুৱা কৰিলে। তাৰপিছত ইংলিছৰ এক্সামটো 11 তাৰিখে দি আহি পেলাই একদম কিতাপ চুব পৰা নাই। কিতাপ ল'লেই তাই উশাহ চুটি হৈ যায়, বুকু বিষায়, মূৰৰ পৰা কাণৰ পৰা ধোঁৱা ওলাই, কিবা এনেকুৱা ধৰণৰ অদ্ভুত কিছুমান চিমটমছে দেখা দিলে। তাৰপাছত 11 তাৰিখ 12 তাৰিখ গ'ল, যোৱাকালি 13 তাৰিখ আছিলে। যোৱাকালি তাই যেতিয়া পঢ়িব পৰা নাই, তেতিয়া ৰাতিপুৱাই আমাৰ স্কুলৰ এগৰাকী শিক্ষকক তেওঁ ফোন কৰিলে যে মোৰ এনেকুৱা হৈছে, মই এতিয়া একেবাৰে পঢ়িব পৰা নাই ছাৰ, মই কি কৰিম, এক্সাম দিব নোৱাৰিমেই বুলি পেলাই। তেতিয়া সেই শিক্ষকগৰাকীয়ে মোৰ ফোন নম্বৰটো দিলে যে মেমৰ লগত কণ্টেক্ট কৰা, মেমে তোমাকক ছাজেশ্যন দিব বুলি পেলাই। তাৰপাছতে মাকে ফোন কৰিলে, মই লৈ আহিব দিলোঁ। লৈ অহাৰ পাছত যেতিয়া মই দেখিলোঁ ছোৱালীজনী, মই ইমান বেছি বুলি ভবা নাছিলোঁ। দেখিছোঁ তাই নৰ্মেলেই নহয়, একেটা কথাকেই কৈ আছে, উশাহ ল'ব পৰা নাই, উশাহ চুটি হৈ আছে, কান্দো কৰে, কথা কৈ থাকিলে কান্দিব খোজে, মানে অদ্ভুত ধৰণৰ আচৰণ কৰিছে। তথাপিও মই যিমান দূৰ পাৰোঁ দিলোঁ, এক্সেছ বাৰৰ ছেশ্যন দিলোঁ। প্ৰায় 1.5 ঘণ্টা সময় মই এক্সেছ বাৰৰ ছেশ্যন দিছোঁ। দিয়াৰ পাছত ৰাতি আকৌ ৰেইকি হিলিঙো দিছোঁ, পঠাই দিলোঁ ঘৰত। কিন্তু ছেশ্যন দি থকা সময়তো মোৰ মানে খুব এটা ভয় লাগি আছিলে যে ইমান এনেকুৱা পেচেণ্ট কি হ'ব, কেনেকুৱা হ'ব এই বুলি পেলাই। ঘৰত যাব দিলোঁ। দিয়াৰ পাছত আজি ৰাতিপুৱা মই ফোন কৰিছোঁ যে, তাৰপাছত মাকে কৈছে তাই শুইছে যোৱাকালি ৰাতি আৰু এতিয়া পঢ়ি আছে বুলি পেলাই। আজি অলপ আগতে মই খবৰ ল'লোঁ ছোৱালীজনীৰ এক্সাম কেনেকুৱা হ'ল বুলি পেলাই। তাই কৈছে মেম বৰ ধুনীয়াকৈ এক্সাম দিলোঁ, ভয়ো লগা নাই, আৰু এতিয়া নেক্সট এক্সামটো যিহেতু 10 দিন বন্ধ আছে নেক্সট এক্সামৰ কাৰণে, মই ধুনীয়াকৈ পঢ়ি পেলাই এক্সামটো দিব পাৰিম। গতিকে এয়াই হ'ল আমাৰ এক্সেছ বাৰৰ যিটো আমি কৈ থাকোঁ যে এক্সেছ বাৰৰ যিটো সুবিধা, সেইটোৰ কথা আমি কৈ থাকোঁ, সেইটো কি ধুনীয়াকৈ ছোৱালীজনীয়ে এক্সাম দিলে। এই যদি সুবিধাটো পৰীক্ষাৰ আগৰ পৰা ল'লে হয়, তেতিয়াহ'লে নিশ্চয় এনেকুৱা ধৰণৰ